নমস্কাৰ, মই দিগন্ত মিশ্ৰ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছোঁ মোৰ এটা নতুন ভিডিঅ'। আজি আমি নলবাৰীৰ পৰা প্ৰতি দেওবাৰে যোৱা বছৰ আমি এইটো পালন কৰিছিলোঁ যে প্ৰতি দেওবাৰে আমি নলবাৰীৰ বিভিন্ন ঠাইলৈকে যাওঁ। তো আজি আমি এই 2025 আকৌ আৰম্ভ কৰিব ওলাইছোঁ নলবাৰী চাইক্লিং ক্লাবৰ উদ্যোগত। তো আমি আজি ইয়াৰ পৰা বালিলৈকে যাম। বালি এখন নলবাৰীৰে এখন টিহু সমষ্টিৰ এখন গাঁও, য'ত এটা খুব ধুনীয়া পুৰণি কালী মন্দিৰ আছে। আমি তালৈকে যাম আৰু গোটেই পথটোৰ আমি সৌন্দৰ্য আমি উপভোগ কৰিম। তো মোৰ লগত আছে ৰমেন তালুকদাৰ আছে, অৰূপ দত্তদা আছে, মনোজ দত্ত আছে আৰু কেমেৰাৰ সিপাৰে উৎপল আছে। অলপ পিছত উৎপলকো দেখাই দিম। তো আমি চাইকেলবিলাক লৈ পেলাই আমি এতিয়া সাজু হৈছোঁ যাবলৈ। তো আহক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। আমি নলবাৰী তিনিকুণীয়া পুখুৰী গোপাল বজাৰৰ পৰা চাইকেল চলোৱা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া আমি আহি প্ৰায় আধা ঘণ্টা আমাৰ সময় অতিবাহিত হ'ল আৰু আমি আহি এতিয়া কৈঠালকুছি বজাৰ পালোঁ। কৈঠালকুছি ধুনীয়া পৰিৱেশ আৰু গোটেই ৰাস্তাত আমি পাইছোঁ যে চৰাই চিৰিকটি একদম ধুনীয়াকৈ ৰাতিপুৱাৰ সময়খিনি আমাক আদৰি লৈ আহিছে চৰাই চিৰিকটিয়ে। তো কেনেকুৱা অনুভৱ অৰূপদা? ধুনীয়া অনুভৱ, চাইকেল চলাই গ'ল ভাল লাগিল। মোক বতাহে মানে টানি ধৰে, আপোনালোকক ঠেলি দিয়ে। আপোনালোক আগত, মই বহুত পিছত। তবে আপোনালোক ঠিকে আছে চাইকেল চলোৱাত? চাইকেল চলোৱাত ঠিকে আছে। আমাৰ লগত উৎপল শৰ্মা আছে। উৎপল শৰ্মাক আজি বিশেষভাৱে কেমেৰাৰ দায়িত্ব দিয়া হৈছে। উৎপলে বহুত উৎপল, অৰূপদা, তাৰপিছত আমাৰ মনোজ, ৰমেন দা, এওঁলোকে বহুত দূৰে দূৰলৈকে চাইকেল চলায়। তো ধুনীয়া ঠাণ্ডা ঠাণ্ডা হাৱা আৰু আমাৰ যিটো ৰাস্তাটো বৰ ধুনীয়া। তো ৰাস্তাটো খুব ধুনীয়া আৰু ঠাণ্ডা ঠাণ্ডা হাৱা, ৰাতিপুৱাৰ পৰিৱেশ। এনে মই আবেলি চলাওঁ বা গধূলি চলাওঁ, কিন্তু এনেকৈ ৰাতিপুৱা নাহোঁ উঠাৰ হেলাৰ কাৰণে। কিন্তু আজি আহি মজা লাগিছে। তো আজিৰ পৰা আৰম্ভ কৰিছোঁ কি ৰাতিপুৱাই আহিব লাগিব, গধূলি নহয়। তো ধুনীয়া, দিগন্তক ধন্যবাদ। এই ৰাতিপুৱাৰ যিটো মানে যাত্ৰা, এই যাত্ৰাটো ভাল লাগিল। ৰাতিপুৱা চলালে বেছি ভাল লাগে। আৰু যদি আমাৰ নলবাৰীৰ কোনোবা এনেকুৱা চাইকেল আছে, বহুত মানুহ আছে, কিন্তু হয়তো আমি হেৰি কৰিব পৰা নাই। তো আহক আমাৰ গ্ৰুপত জইন কৰক, একেলগে যাম, ভাল লাগিব। আমাৰ যাত্ৰা চলি আছে আৰু আমি লাওপাৰা বুলি খুব ধুনীয়া এখন দলঙত দুয়োফালে মথাউৰি সুন্দৰ পথ নিৰ্মাণ কৰি দিছে। বৰ মনোমোহা পৰিৱেশ। তো ইয়াতে আমি গোটেইকেইটা আহি আকৌ এবাৰ জিৰণি লৈছোঁ। এতিয়া আমি বালি মন্দিৰলৈকে যাম। তো আমি আহি আমাৰ আজিৰ যিটো লক্ষ্যস্থান, আমি নলবাৰীৰ পৰা এই ট্ৰিপটো বালি বুলি দিছিলোঁ। বহুতে ভাবিছিল যে আমি মালয়েছিয়াৰ বালিত যাম নেকি চাইকেলেদি। চ' আমি আহি আমাৰ নলবাৰীৰ এটা ঐতিহ্যমণ্ডিত কালী মন্দিৰ য'ত অৱস্থিত, বালি, নলবাৰী মানে টিহু সমষ্টিৰ অন্তৰ্গত। ইয়াতে আমি আহি পাইছোঁ। উৎপল আছে, ৰমেন দা আছে, অৰূপ দত্ত আছে, মনোজ দত্ত আছে। মনোজ দত্তে পৰা মন্দিৰ পৰিভ্ৰমণ কৰি আছে। আমি আপোনালোকক মন্দিৰটো দেখাওঁ। শ্ৰী শ্ৰী কালিকা ঐ নমো নমঃ, নমস্তে কালিকে দেৱী, নমস্তুতে ভগৱত বৎসলে, মূৰ্খতাং হৰমে দেৱী, প্ৰতিভা জয়দায়িনী। তো মা কালী সকলোকে আশীৰ্বাদ প্ৰদান কৰক। উৎপল, আমি একবাৰ মন্দিৰটো চাওঁ নেকি? কোৱা। মন্দিৰটো চাওঁ মানে মোৰ আজি দিগন্ত কি ভাল লাগিছে জানে? প্ৰথম কথা হৈছে আজি আপোনাৰ নৱৰাত্ৰিৰ প্ৰথম ব্ৰত, প্ৰতিব্ৰত তিথি। যোৱাকালিয়ে লাগিছে, তথাপি আজি সূৰ্যোদয়ৰ পৰা প্ৰতিবাদ আজি মই নৱৰাত্ৰি ব্ৰত পালন কৰিছোঁ। আৰু এই শুভক্ষণত যে মই এনেকৈ কালী মন্দিৰ এটাত আহি পেলাই
ৰাতিপুৱা উপস্থিত হ'ব পাৰিছোঁ। মোৰ সঁচাকৈ মানে মনটোত কেনেকুৱা লাগিছে নাজানো। বহুতে ভাবে এই শক্তিৰ যিটো মানে মাহাত্ম্য, এই মাহাত্ম্যটোৰ কথা বহুতে মানে অলপ হেৰি কৰে, কিন্তু মোৰ দেহ মন আজি মানে ভাল লাগি গৈছে। বিশেষকৈ আজি এই পবিত্ৰ দিনটোত যে মই ইয়াতে মানে পদধূলি দিব পাৰিছোঁ, মা কালী যাতে আমাক সকলোকে আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই কামনা কৰিছোঁ। মনটো পবিত্ৰ, আজি ভাল লাগি গৈছে। এয়া চাওক আমাৰ উৎপল শৰ্মা, এফালে মনোজ দত্তৰটো আপোনালোকে দেখিলে। উৎপল শৰ্মা 3টা আঙুলিৰে পুচাপ মাৰিছে। 7 বাৰ মাৰিছোঁ। আজিৰ যিটো ছানডে ৰাইড আছিলে নলবাৰীৰ পৰা বালিলৈ, আমি এইটোৰ এতিয়া সামৰণি মাৰিলোঁ। আমাৰ গোটেইকেইজন আমি আহি পালোঁ আৰু আমি যাওঁতে কৈঠালগুছি হৈ পেলাই আমি গৈছিলোঁ বালিলৈকে। বালিৰ কালী মন্দিৰৰ পৰা আমি উভতি পুন্নি হৈ পেলাই চামতা ওলালোঁ আৰু চামতাৰ পৰা শাহপুৰ হৈ পেলাই আমি এনেকৈ আহি নলবাৰীলৈকে এতিয়া আমি আহি পাইছোঁ। প্ৰায় 31 কিলোমিটাৰ আজি আমাৰ ৰাইডটো হ'ল আৰু প্ৰায় 3 ঘণ্টা 2 ঘণ্টা 56 মিনিট সময় আমি ৰাইডটো কৰিলোঁ। আৰু নলবাৰীৰ ভিতৰুৱা অঞ্চলৰ গাঁৱলীয়া যিটো পৰিৱেশ, মনোমোহা পৰিৱেশ, এই পৰিৱেশ আমি আজি উপভোগ কৰিলোঁ। স্বাস্থ্যও ভাল হ'ল, ঠাইবিলাকো চালোঁ। এটা পথ অকণমান আমি দেখিলোঁ, গোটেইবিলাক চাৰিওফালে পথবোৰ খুব ভাল, চাইকেল চলাবৰ কাৰণে উত্তম, কিন্তু মাজত অকণমান ঠাই আমি অলপ বেয়া পালোঁ। বাকী গোটেইবিলাক ঠাই ভাল লাগিছে আৰু গাঁৱলীয়া পৰিৱেশটো বহুত দিনৰ মূৰত উপভোগ কৰিলোঁ। বহুত ভাল লাগিল। অহা দেওবাৰে আৰু এটা নতুন ঠাইলৈকে আমি যাম আৰু আমাৰ যিসকলে আমাৰ এই এনিবডি কেন ড্ৰিমৰ উদ্যোগত আমি যি চাইক্লিং ক্লাব আৰম্ভ কৰিছোঁ, যদি কোনোবা আৰু যোগদান কৰিব বিচাৰে নেক্সট দেওবাৰে ৰাতিপুৱা 5 বজাত আমাৰ লগত যোগদান কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।